প্ৰিয় দৰ্শক, আজি মই বেলেগ ধৰণৰ এটা ভিডিঅ' আপোনালোকক প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। কণী পাৰিবলৈ ধৰা থলুৱা অৰ্থাৎ লোকেল কুকুৰা এজনী মই আনিছিলোঁ। তাৰে মই 3 ভাগ কৰিছোঁ। লিভাৰ, তেল, ছাল আৰু ষ্টমাক এইখিনি মই এই ঢেকীয়া, মাৰচাং, লাই, নহৰু আৰু 2টা কণ জলকীয়াও দি লৈছোঁ। কেঁচা মিঠাতেল অলপ দি দিম। এইটো মই ভাপত সিজাম আৰু টুকুৰা কৰি লৈ বুকু, ডিঙি এনেকুৱা ধৰণৰ অংশখিনি লৈছোঁ। এইখিনি মই এতিয়া মাহঁতে যেনেকৈ চুৰুহা ৰান্ধে তেনেকৈ ৰান্ধিম। এইটো আমি জাল বুলিও কওঁ। মোৰ মা বহুত এক্সপাৰ্ট, বৰ ধুনীয়া ৰান্ধে। এই ঠেংকেইটা আৰু কেইটুকুৰামান মাংস থৈ লৈছোঁ। এইখিনি মই ল'ৰা 2টাক সান্দহগুড়িৰে পিছত ৰান্ধি দিম কাইলৈ। এই চুৰুহাখিনিৰ কাৰণে দৰকাৰ মছলাৰ ভিতৰত আদা, এটা পিঁয়াজ, নহৰু আৰু জালুক অলপমান থেকেচি লৈছোঁ আৰু এটা জলকীয়া দিছোঁ। এইখিনি শাক, এইখিলা পচতীয়া পাত, গাৰ বিষ কাটে। আমাৰ প্ৰসূতি আৰু চৰ্দি জ্বৰ, অৰুচি যেতিয়া হৈ থাকে, তেতিয়া দুৰ্বল হৈ থাকে, তেতিয়া থলুৱা কুকুৰাৰে ৰান্ধি দিয়ে আৰু ল' প্ৰেছাৰতো খুৱায়। এইখিনি শুহনি বন, আমি মিচিঙত মাৰচাং বুলি কওঁ। যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মায়ে আমাৰ যেতিয়া জিভাত ঘাঁ লাগে বা ওঠৰ ভিতৰ ফালে ঘাঁ লাগে মুখৰ ভিতৰত, তেতিয়া আমাক এই গুটিটো চুপি থাকিবলৈ দিয়ে ডেৰাই। এইখিনি বিহলঙনি, বাটে পথেও পায়, বাৰীৰ চুকতো থাকে। 2টা আলু, এফাল সৰু কেঁচা অমিতা, ইয়াতে ব্ৰইলাৰ নলগাব। আৰু কেইবিধমান শাক আপোনালোকক মই দেখাব বিচাৰিছোঁ। এইখিনি বন জলকীয়া, এইখিনি মানিমুনি বন জলকীয়া কম পৰিমাণে দিলেও হয়। গাৰ বিষ কাটে আৰু চৰ্দি জ্বৰ হ'লে বিশেষকৈ মানুহৰ টোপনি যেতিয়া নাহে কাহত, তেতিয়া এইবিলাক বস্তু খালে আচলতে অকল বিষেই কটা নহয়, টোপনিও আহে, কাৰণ এইবোৰ নিচাকাৰক। আমাৰ যেতিয়া সাজৰ গুটি তৈয়াৰ কৰিব লগা হয়, আমি যিটো এপপ বুলি কওঁ, সেই সাজৰ গুটি তেনেকৈ মানিমুনি, বন জলকীয়া, বিহলঙনি এইবোৰ দিয়ে, কাৰণ এইবিলাক যিমানেই বিষ কাটে সিমানেই নিচাকাৰক হয় আৰু এইবিলাক খাই টোপনিও যায়, টোপনিটো ভালকৈ আহে, সেইকাৰণেও এইবিলাক খুওৱা হয়। এতিয়া মই আপোনালোকক দেখুৱাব খুজিছোঁ কেনেকৈ মই এই জাল তৰকাৰীখন অৰ্থাৎ কুকুৰাৰ চুৰুহা কেনেকৈ ৰান্ধিম। মোৰ এতিয়া তেল পকি গৈছে, ধোঁৱা ওলাইছে। তেলত প্ৰথমতে মই পিঁয়াজখিনি দিম, তাৰপিছত আদা, নহৰু আৰু জালুক। আমাৰ গাঁওবিলাকত তেলৰ অসুবিধা হ'লে পানী যেতিয়া উতলে তেতিয়াও এনেকুৱাকৈ ৰান্ধে আৰু মাংসটো অৱশ্যে নুগোন্ধায়, কাৰণ পাখি গুচোৱাৰ পিছত কুকুৰাটো অকণমান জুইত পুৰি লৈ তেতিয়া মাংসটোৰ কেঁচা গোন্ধটো গুচি যায়। সেইকাৰণে তেল নিদিলেও খাব পাৰি। নিজৰ আন্দাজ অনুসৰি নিমখটো অলপ মই বেছি কৰি দিম। কম জুইত এইখিনি মই সিজিব দিম। ভাপত দিয়াখিনি ঠিক কৰি লওঁ, টোপোলাটো বান্ধি লওঁ। এতিয়া জাল শাকো হ'ব, ভাপত দিয়াটোও হৈ যাব। দি দিলোঁ, ঢাকি দিলোঁ। বিহলঙনিখিনি আমাৰ মাহঁতে নেকাটে, এনেকৈ চিধা চুচি দিয়ে, কোমল আগটো এনেকৈ ছিঙি দিয়ে, সেইটো চুচিবলৈ ভাল। এইখিনি মই বিহলঙনিখিনি ছিঙি ভাঙি ল'লোঁ। আমাৰ দেউতাই এইবিলাকো ছিঙি ভাঙিয়ে দিয়ে হ'লে। ঠাৰিবোৰ গুচাই দিছোঁ। একেবাৰে মিহিকৈ কাটিব নালাগে। মন কৰিব, আপোনাৰ মাংসৰ পৰিমাণটো অনুসৰি দিব, বেছি দিব নালাগে, কাৰণ কেইবাবিধো শাকৰ মিশ্ৰণ হৈছে। আৰু যদি বহুতবিধ শাক আপুনি মিলাব নোৱাৰে, তেতিয়াহ'লে যিকোনো এবিধ অমিতাৰ লগত দিব পাৰে। এইখিনি শুহনিব। ইয়াৰ গুটিটো দিব নালাগে, গুটিটো ডেৰাই, এইটো গুটি, এইটো ডেৰাই। আৰু ঠাৰিবোৰো ইমান দিব নালাগে, পাতবোৰ দি দিলেই হৈ গ'ল। বন জলকীয়া, মানিমুনিও বেছি দিব নালাগে, মানিমুনি গুটিখিনি গুচাই দিব লাগিব। আদা, জালুক আৰু নহৰু তিনিওবিধ যথেষ্ট গুৰুপাকি, লগতে মাংসটো গুৰুপাকি, সেইকাৰণে আচলতে মানিমুনি দিয়া হয়, যাতে হজম কৰিব পাৰে। অমিতাও
সেইকাৰণে দিয়া হয়। অমিতাৰ আৰু এটা কাম আছে, প্ৰসূতিক অমিতা দিয়াৰ অৰ্থটো হৈছে নৱজাতকৰ কাৰণে গাখীৰৰ দিগদাৰ নহয়। মাকৰ গাখীৰৰ কাৰণে অমিতা বহুত ভাল। শুহনি বনটো দুবিধ আছে, এইবিধ ঘৰচীয়া আৰু এইবিধ বনৰীয়া। পাতখিলা জোঙা বনৰীয়াটো আৰু ঘৰচীয়াৰ পাতখিলা এনেকুৱা পাণৰ নিচিনা, দুইবিধেই খাব পাৰি। প্ৰিয় দৰ্শকসকল, এয়া চাওক, জাল শাকত দিবলৈ আমি যিখিনি অমিতা আৰু আলু কাটিছোঁ সেইবোৰ মিহিকৈ এনেকৈ চকলিয়াই ল'ব লাগে, ডাঙৰ ডাঙৰ টুকুৰা কৰিব নালাগে। এতিয়া মাংসখিনি অকণমান মজি গৈছে, মই এইখিনি প্ৰথমে দি ল'ম। মই ইমান দেৰি মিডিয়াম ফ্লেমত ৰান্ধি আছিলোঁ মাংসখিনি, এতিয়া গেছটো অকণমান বঢ়াই দিছোঁ। এয়া সিজিলে অমিতা, আলু অমিতাই সিজি গৈছে। এতিয়া আলু আৰু অমিতা সিজাৰ পিছত ইয়াৰ ওপৰত মই শাকখিনি দি দিম। এইখন তৰকাৰী নামটোৱেই জাল, গতিকে জ্বলা বেছিকৈ দি খাব পাৰে। মই জলকীয়া কমাই দিছোঁ, কাৰণ জালুকো দিয়াই আছে। কেঁচা জলকীয়া বেছি হ'লে মোৰ সৰু ল'ৰাৰ হেকুটি আহে। এইটো এতিয়া হ'বলৈ লৈছে। মাংসখিনি শাকৰ পানীও শুকাই গৈছে, সেইকাৰণে এতিয়া আচলতে গৰম পানী ঢালিব লাগে, কিন্তু ঠাণ্ডা পানী ঢালিলেও একো নহয়। আৰু অকণমান পানী ঢালিম। এইখন তৰকাৰী বহুত বেছি পানী লাগে। ধুনীয়াকৈ উতলিছে, তলত দুটুকুৰা বঢ়াই দিয়া হৈছে। শাকৰ জোলৰ কালাৰটো ধুনীয়া হৈছে। দৰ্শকসকল, মই প্ৰথমেই নিমখ অলপ বেছিকৈ দিছিলোঁ, আপোনালোকে চাগে মন কৰিছিলে। পানী বেছিকৈ দিম কাৰণে নিমখ বেছিকৈ দিছিলোঁ। আৰু পানী বেছিকৈ দিয়াৰো এটা কাৰণ আছে, এতিয়া মই আপোনালোকক দেখুৱাম। এয়া চাওক, এখন মই গোল হেতা লৈ লৈছোঁ। এতিয়া গেছটো অফ কৰি দিছোঁ। প্ৰসূতিয়ে হওক বা অসুখীয়া মানুহবিলাকেই হওক, তেওঁলোকক ইয়াৰ জোল ভাত খোৱাৰ আগত খাবলৈ দিয়া হয়। সৰু ল'ৰা ছোৱালীয়ে মাংসও দুই এটুকুৰা ইয়াতে বিচাৰে। ভাতত খোৱাতকৈও বেছি এনেকৈ খাই আনন্দ লাগে। আমাৰ সকলোৰে প্ৰিয়। আমাৰ মায়ে যেতিয়া এনেকুৱা শাক ৰান্ধে, তেতিয়া ঘৰত আৰু বেছি পানী দি দিয়ে। ল'ৰাৰ কাৰণে দুটুকুৰা এটুকুৰা মাংস দি দিম, কাপত চামুচ দি দিম। প্ৰিয় দৰ্শকসকল, এইফালেদি আমি এইখিনি কৰি থাকোঁতে ইটো কেৰাহীত এয়া চাওক, ধুনীয়াকৈ সিজিছে এইখিনি। প্ৰিয় দৰ্শকসকল, আজি কেনেকুৱা লাগিছে বাৰু? ঠাণ্ডা বতৰত চৰ্দি কাহ হৈ থাকিলে আৰু গাৰ বিষ হৈ থাকিলে এনেকৈ খোৱাৰ যিটো মজা, সেইটো এবাৰ খাই চাবচোন। বিহলঙনি, মানিমুনি এইবিলাক আছে, যিখিনিৰ কাৰণে আমাৰ টোপনিও আহে। গতিকে গাৰ বিষ কটা, টোপনি অহা, অৰুচি দূৰ হোৱা, বিভিন্ন কাৰণবিলাকত ঔষধৰ দৰে কাম কৰা এই জাল তৰকাৰীখন আপোনালোকৰ কেনেকুৱা লাগিছে? আৰু যদি এই জাল ৰন্ধাৰ গোটেই পদ্ধতিটো আপোনালোকৰ ভাল লাগিছে, তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰক, এতিয়াও যদি কৰা নাই। আৰু ছাবস্ক্ৰাইব কৰোঁতে যিটো টিলিঙা ওলায়, তাত এবাৰ চুই দিবলৈ নেপাহৰিব। লাইক কৰক, শ্বেয়াৰ কৰক। মই ৰূপাঞ্জলীয়ে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।